অসমত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি 4,000 কোটি টকাৰ এখন অভিলাষী আঁচনি। এই আঁচনিখনৰ জৰিয়তে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যক ব্যক্তিগতভাৱে 10,000 টকা, পৰৱৰ্তী সময়ত 25 আৰু 50,000 টকা প্ৰদান কৰা হ'ব। আজি আমি ডিব্ৰুগড় বিধানসভা সমষ্টিৰ 14,000তকৈও অধিক আই মাতৃক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিলোঁ। সঁচাকৈয়ে মই আনন্দিত যে এটা বহুত ডাঙৰ আৰু কেতিয়াও কল্পনা কৰিব নোৱাৰা বৃহৎ আঁচনি এটা আজি আমি ৰূপায়ণ কৰিব পাৰিছোঁ। আজি আমাৰ বাবে আৰু এটা আনন্দৰ কথা যে দ্বিতীয়বাৰৰ বাবে অসমত এডিআৰই পৰীক্ষা অনুষ্ঠিত কৰি আমি পৰীক্ষাৰ ফলাফল দিবলৈ সক্ষম হৈছোঁ। অহাকালি পুলিচৰ কনষ্টেবলৰো ৰিজাল্ট ঘোষণা হ'ব। নিৰ্বাচনত আমি 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলোঁ, এতিয়া 2 লাখৰ ফালে আমি ধাৱমান হৈছোঁ। ৰাজ্যখনৰ জনজীৱনলৈ যথেষ্ট আনন্দৰ বাতৰি আহিছে। মই অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছোঁ যে ৰাইজে আমাক কৰা অফুৰন্ত সহযোগিতাৰ বাবে আজি আমি এটাৰ পিছত এটা নতুন নতুন কীৰ্তিমান স্থাপন কৰিব পাৰিছোঁ। লগতে মই আৰু এটা কথা ক'ব খুজিছোঁ